হেল্ল' বন্ধুসকল, দাদাহঁত, কি খবৰ? ভালে আছে যেন পাইছোঁ। ময়ো খুবেই ভালে আছোঁ। আকৌ আপোনালোকৰ মাজত উপস্থিত হ'লোঁ ভিডিঅ'ৰ মাধ্যমত 2026-ৰ বুক লৈ পেলাই 50 পইচাত কিমান মূল্যৱান বাঢ়িল। আজি 3টা স্মাৰক সিক্কা 50 পইচাৰ জানকাৰীটো এই ভিডিঅ'ৰ মাধ্যমত দিম যে কিমান মূল্য বাঢ়িল। কিছুমান কমন আছিল, স্কেয়াৰ হৈ গ'ল। কিমান স্কেয়াৰত মূল্যৱান হ'ল আজি জৱাহৰলাল নেহৰুৰ 50 পইচা আৰু মহাত্মা গান্ধীৰ 50 পইচা আৰু এটা আছে ভাৰত আন্দোলনেই নিচান থকা 50 পইচাটো। আপোনালোকে চাই আছে আসাম কইন ষ্টাৰ ইউটিউব চেনেল। মোৰ নাম নুৰ হোসেন। মই এটা সৰু চাই কালেক্টৰ ফাৰ্ষ্ট আৰম্ভণি কৰিছোঁ। আপোনালোকৰ হাতত যদি তেনেকুৱা ৰিয়াৰ সিক্কা থাকে মোৰ লগত হোৱাটছএপত যোগাযোগ কৰিব পাৰে। ৰিয়াৰ কেজিৰ সিক্কি মই কিনি থাকোঁ। আপোনালোকে এটা চাৰ্ট চাই লওক। চাৰ্ট মানে ভাৰতত কোন জেগাত সিক্কা বনায় তাৰে এটা মেণ্টিজ চাৰ্ট মই স্ক্ৰীনত দেখাই দি আছোঁ, আপোনালোকে চাই লওক। এইটো বোম্বাই মানে ডায়মণ্ড, কলিকাতা কোনো মাৰ্ক নাই, হায়দৰাবাদত থাকিব ষ্টাৰ, নয়ডাত থাকিব ডট। এই প্ৰত্যেকটা মেইনটেনেন্সৰ চিহ্ন থাকিব আপোনাৰ সোণৰ তলত সিক্কাৰ। এইটো হ'ল ভাৰতৰ মেণ্টিজ, বোম্বাই, কলিকাতা, হায়দৰাবাদ, নয়ডা। এইটো ভাৰত স্বাধীনৰ পিছত এই 4 জেগাতে নোট বা সিক্কা বনায় মোৰ জানকাৰী হিচাপত। আপোনালোকে গম পাইছে চাগে। তেনেকুৱা ভিডিঅ'ৰ মাজত মই কওঁ যে নয়ডা মিণ্টৰ সিক্কা 1991 ইমান টকা ভেলু। এতিয়া সেনেকুৱা হ'লে যে নয়ডা মিণ্টৰ সিক্কা 1991 সিক্কা আপোনাৰ তাত আছে যে নয়ডা মিণ্টত কি চিহ্নটো থাকে বোলে ডট থাকে, ৰাউণ্ড ফটা। আকৌ বোম্বাই মিণ্ট কোৱা গ'ল যে 1982 চনৰ বোম্বাই মিণ্ট 1 টকা। তাতে থাকিব কি এই নেমকি দৰৰ ফটা থাকিব। হায়দৰাবাদত কি থাকিব যে 1983 চন 1 টকা তলত ষ্টাৰ আছে। তেনেকুৱা এটা মেণ্টিজ ইয়াৰে এটা প্ৰুফ থাকে। মেণ্টিজ দেখা পালে, সিক্কা পালে ইয়াৰে লগত সোণ মিণ্ট সব কেইটালে ইয়াতে বুজিব লগা আছে। আপোনালোকে গম পাইছে চাগে। আহক আমি জানো 2026-ত 50 পইচা ভেলু কিমান বাঢ়িল। আহক আমি জানো। ফাৰ্ষ্টত আমি জানিম জৱাহৰলাল নেহৰুৰ এই 50 পইচাটো। এইটো দুটা লেংগুৱেজত বনাইছিল। ফাৰ্ষ্ট লেংগুৱেজ আছিল ইংৰাজীত। মোৰ হাতত আছে হিন্দী লেংগুৱেজ। ইংৰাজী লেংগুৱেজটো মই কৈ দি আছোঁ। 2 মিনিটত বনাইছিল বোম্বাই, কলিকাতা। বোম্বাই মিণ্টৰ সিক্কা হিন্দী লেংগুৱেজতো ভেৰি ফাইনত আছে 20 টকা, ফাইনত আছে 30 টকা, এক্সট্ৰা ফাইনত আছে আপোনাৰ 50 টকা, ইউএনচিত আছে 125 টকা। সিক্কা স্কেয়াৰ। তাৰপিছত কলিকাতা মিণ্টৰ সিক্কা কলিকাতা মিণ্টৰ সিক্কা ভেৰি ফাইনত 30 টকা, ফাইনত আছে 50 টকা, এক্সট্ৰা ফাইনত আছে 75 টকা, ইউএনচিত আছে 150 টকা। সিক্কা স্কেয়ার। ওয়েট 5 গ্রাম, সাইজ 24 mm, শেপ সার্কুলার, মেটেল কপার নিকেল। হিন্দি ল্যাঙ্গুয়েজের কথা কলো। এটা আমি জানিম হিন্দি ল্যাঙ্গুয়েজের সিক্কা সন 1964 বনাইছিল এই সিক্কাটো। তাৰপিছত 1964-ত হিন্দি ল্যাঙ্গুয়েজত বনাইছিল বোম্বাই, কলিকাতা। বোম্বাই সিক্কা একে মেটেল, ওয়েট 5 গ্রাম,
সাইজ 24 mm, শেপ সার্কুলার। তো বোম্বাই মিন্টুর সিক্কা ভেরি ফাইনত 15 টাকা, ফাইনত 25 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিট 1 টাকা। সিক্কা কমন। কলিকাতা মিন্টুর সিক্কা, এই সিক্কাটো কলিকাতা মিন্টুর সিক্কা ভেরি ফাইনত 15 টাকা, ফাইনত 25 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিট আছে 125 টাকা। সিক্কা স্কোয়ার। তো হিন্দু লেংগুৱেজৰ বোম্বাই মিন্টুৰ সিক্কা কমন। তথাপি আপোনালোকে ইউনিট কণ্ডিশ্যনত পালে কালেক্ট কৰিব পাৰে। কিছুগিলা সিক্কা এৰাৰ টাইপৰো থাকে, যেনেকুৱা লোকেশ্যন এৰাৰ, ডাই শিফটিং এৰাৰ, ৰেডনেছ, পেলেনেছ। সেইকাৰণে এনেকুৱা সিক্কা কালেক্ট কৰিলে আপোনালোকে পৰৱৰ্তীত ভাল পইচা এটা পাব। তাৰপিছত আমি জানিম মহাত্মা গান্ধীৰ সিক্কা 50 পইচা কোন কোন জায়গাত বনাল। এইটো মোৰ হাতত দেখা পাইছে মহাত্মা গান্ধীৰ 50 পইচা। তো মহাত্মা গান্ধীৰ 50 পইচা একে 1969 বনাইছিল, মানে 1969 বনাইছিল। ওয়েট 5 গ্রাম, সাইজ 24 mm, শেপ সার্কুলার। বোম্বাই মিন্টের সিক্কা ভেরি ফাইনত আছে 15 টাকা, ফাইনত আছে 25 টাকা, এক্সট্রা ফাইনত আছে 50 টাকা, ইউনিট আছে 150 টাকা। সিক্কা স্কোয়ার। কলিকাতা মিন্টর সিক্কা ভেরি ফাইনত 15 টাকা, ফাইনত আছে 25 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিট 150 টাকা। সিক্কা স্কোয়ার। কপার নিকেল মেডেল, এই সিক্কাটা আপোনালোকে চাইছে। অশোক স্ট্যাম্প কি বঢ়িয়া হৈ আছে। এই অশোক স্ট্যাম্পৰ নাক, কাণ, মহাত্মা গান্ধীৰ ছবিটো, পৰ্ডেটো, লেখাগিলা কি ধুনীয়া দেখা পায়। এইটো লেটাৰ আছে। এইটো সিক্কা হ'লে নহ'ব, সিক্কাৰ লেখাগিলা ভাল চাব লাগিব, ভাল থাকিব লাগিব, অশোক স্ট্যাম্পটো ভাল থাকিব লাগিব। তাৰ পৰ্ডেট, অশোক স্ট্যাম্পৰ নাক, কাণ, এইটো ফাইন কণ্ডিশ্যনত হৈ গৈছে। এতিয়া কেমেৰাটো ইমান ভাল নহয়। তাৰপিছত জানিম আমি, আহক এই সিক্কাটো। এইটো বনাইছিল 1972। 1972 এই সিক্কাটো বনাইছিল ভাৰতৰ 2 মিনিটৰ পৰা, বোম্বাই কলিকাতা। একে মেডেল কপাৰ নিকেল, চন 1972, ওয়েট 5 গ্রাম, সাইজ 24 mm, শেপ সার্কুলার। বোম্বাই মিন্টৰ সিক্কা ভেরি ফাইনত 15 টাকা, ফাইনত 25 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিট আছে 150 টাকা। সিক্কা স্কোয়ার। কলিকাতা মিন্টৰ সিক্কা সেম কণ্ডিশ্যন, ভেরি ফাইনত 15 টাকা, ফাইনত 25 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিট 150 টাকা। সিক্কা স্কোয়ার। তেনেকুৱা সিক্কা থাকলে আপোনালোকে ভালকৈ ৰাখিব পাৰে। 75 টাকা, 80 টাকা এনেকুৱা আছিল। এতিয়া 26ৰ বুকত আৰু বাঢ়ি গ'ল। বাঢ়িব, বাঢ়ি বাঢ়ি যায়। ৰিয়াৰৰ জেগা লৈ ল'ব, তেতিয়া আপোনালোকৰ ভাল পইচা এটা পাই যাব। কিহৰ কাৰণে কালেক্টৰ অতিমাত্ৰা বেছি হৈ যায় আছে। সিক্কাতকৈ সিক্কা নোটতকৈ কালেক্টৰ বেছি হৈ গৈছে। সেই গতিকে আপোনালোকে চবকে কওঁ যে আপোনাৰ হাতত যদি তেনেকুৱা সিক্কা থাকে বা নোট থাকে, ভালকৈ ৰাখক। ইমান বিক্ৰী কৰাৰ কাৰণে হুলস্থুল নকৰিব। ঠাণ্ডা দিমাগত ভাল মানুহ লগ ধৰি পেলাই বিকিব পাৰিব। জমা কৰক। এতিয়া 10টা বা 15টা সিক্কা হ'ল, আপুনি যাব এক্সিবিশ্যনত, তাৰ খৰচা আছে, অহা যোৱা খৰচা আছে, তেনেকুৱা কথা আছে। সেইকাৰণে মই যেনেকুৱা কৈ থাকোঁ, এইটো ৰিয়াৰ চনৰ এনেকুৱা সিক্কা চাই 10টা বা 15টা জমা কৰি লওক। তাৰপিছত এক্সিবিশ্যনত যাই পেলাই বিক্ৰী কৰিব পাৰিব, নাইবা মোৰ লগতেও বিক্ৰী কৰিব পাৰিব।
যে যোন দাদা আৰু বন্ধুহঁতে চাই আছে তেখেতক কৈ আছোঁ ভিডিঅ'টো পুৰাপুৰি চাব আপোনালোকে। চাই পেলাই ভাল লাগিলে লাইক কৰিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব। হয়তো আপোনাৰ তাত নাথাকিলে অন্য কাৰোবাৰ তাত থাকিব পাৰে শিক্ষা। সেই গতিকে আপোনালোকক কৈ থাকোঁ যে আমাৰ অসমবাসী মানুহক জনাই দিয়ক যে শিক্ষা বিক্ৰী হয়। আগৰ যেনেকুৱা 25 পইচা 50 পইচা 10 পইচা 5 পইচা ভাৰত স্বাধীনৰ পিছত যিবোৰ শিক্ষা আছে ৰিপাব্লিকৰ বহুত শিক্ষা বিক্ৰী হৈ যায়। তে ক'ৰবাত আপোনালোকক ঘৰত বা মন্দিৰত ক'ৰবাত জমা কৰি ৰাখিছে। ভিডিঅ'টো চাই পেলাই এইটো ওলাই পেলাই আপোনাৰ মোৰ কোৱা মতো বা ভিডিঅ'ৰ মাধ্যমে যিটো জানকাৰী পায় সেইটো ভিডিঅ'ত আপোনালোকে জানকাৰী দিব পাৰে। এটা 25 পইচাও লাখ টকাতে বিকিব পাৰে। এইটো মই ভিডিঅ'টো দিছিলোঁ 25ত 26ত দিয়া নাই, দিম। আপোনালোকে আৰু শিক্ষাৰ প্ৰতি যদি আপোনাৰ নলেজ থাকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া মই ভিডিঅ' বনাম বা আপোনালোকক জানকাৰী দিম তেতিয়া নটিফিকেশ্যনটো আপোনাৰ তাত গুচি যাব। আপোনালোকে আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। আপোনালোকে সুস্থ থাকক, ভালে থাকক, শান্তিত থাকক আৰু মোৰ কাৰণে দোৱা কৰিব। আপোনালোকৰ ভাল হোৱাৰ কাৰণে মই ৰাতি জাগি জাগি আপোনালোকক এনেকুৱা জানকাৰী দিয়ে থাকিম। মোৰ যেতিয়া মনৰ পৰা উদয় হৈছে বা কথা এটা উঠিছে যে আমাৰ অসমবাসী মানুহকো মই জনাই দিওঁ যে শিক্ষা বিক্ৰী হয়, কোন কোন শিক্ষা। হয়তো ফেচবুক ইউটিউবত কিছুমান ভিডিঅ' আহি থাকে, বহুত অভাৰ দাম কৈ থাকে। এই ফাইনৰ কাগজ লাগে, ডকুমেণ্টছ লাগে, কিবা কিবি পইচাও খুজি থাকে। তেনেকুৱা মানুহৰ পৰা দূৰত থাকিব আৰু মনত যিগিলা মানুহ থাকিব লগ কৰিব, লগ কৰি পেলাই এক হাত বা এহাত সেইটো বিশ্বাস কৰিব। আজি ভিডিঅ' ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।